কাম কৰিব লাগিব কাম কৰিবলৈহে আপোনালোকে তেওঁলোকক ৰজা পাতিছে গতিকে আপোনালোকৰ সমস্যাৰ হকে তেওঁলোকে সমস্যা সমাধান কৰাৰ বাবে আপোনালোকে তেওঁলোকক ৰজা পাতিছে যেহেতু গণতন্ত্ৰত ৰাইজে ৰজা গতিকে আপোনালোকৰো হাতত সেই ক্ষমতা আছে যি দলে বা যিখন চৰকাৰ বা যিখন পৌৰ নিগমে কাম নকৰে সেই পৌৰ নিগমক উফৰাই পেলোৱাৰ যি অধিকাৰ সেয়া কিন্তু সাধাৰণ ৰাইজৰ হাততে আছে এতিয়াও যদি আমি এনেকে নিজে সমস্যাবোৰে আহিব বাৰিষা আহিব এনেকুৱা ধৰণৰ কেদিমান ভুগিম আকৌ তাৰ পিছত ঠিক হ'ব হে তেনেকুৱা এটা মনোভাৱ যদি লৈ থাকো তেতিয়াহলে এইখন চৰকাৰে নিশ্চয়কৈ তাৰমানে আমাক একেবাৰে সহজ আকাৰত ল'ব আৰু আমাৰ সমস্যাসমূহ সমাধান কৰাত কেতিয়াও তেওঁলোকে গুৰুত্ব আৰোপ নকৰে গতিকে সময় থাকোতে হজুৰে এইবোৰ যি ৰাইজে আজি জিয়াটো ভুগিবলগীয়া হৈছে এক নৰক সদৃশ যন্ত্ৰণাৰ মাজত আজি কটাবলগীয়া হৈছে এফালে যদি আপুনি ট্ৰেফিক জামত তাৰমানে কোনো এম্বুলেন্সত ৰোগী তাৰমানে থকা এম্বুলেন্স ট্ৰেফিক জামত ফসি আছে সেই শব্দটো তাৰমানে কেনেকুৱা ধৰণৰ শুনি বেয়া লাগে আৰু তাৰ বিপৰীতে আকৌ কিছু দূৰ গৈ আপুনি দেখা পাব কৃত্ৰিম বানত ডুবি আছে গাড়ীও আগনাভায় গাড়ীৰ সাইলেন্সাৰত তাৰমানে পানী খুমাই পেলাই গাড়ীও স্টাৰ্ট বন্ধ হৈ যায় যাৰ ফলত পিছফালৰ গাড়ীও আগবাঢ়িব নোৱাৰে ট্ৰেফিক জামৰ সৃষ্টি হয় মুঠৰ ওপৰত এক নৰক সদৃশ যন্ত্ৰণা লৈ পেলাই এতিয়া জিয়াই আছে মহানগৰবাসী কিন্তু তাৰ পাছতো নিৰ্বিকাৰ পৌৰ নিগমৰ নিৰ্বাচন আহে আৰু বিজেপিকেই বা বিজেপিৰ মিত্ৰজোঁটকেই তেওঁলোকে ভোট দি পেলাই জয়যুক্ত কৰে কিন্তু আমি নকওঁ যে কোন দলক আপোনালোকে ভোট দিব কিন্তু কাম কৰিব লাগিব কাম কৰিবলৈহে আপোনালোকে তেওঁলোকক ৰজা পাতিছে গতিকে আপোনালোকৰ সমস্যাৰ হকে তেওঁলোকে সমস্যা সমাধান কৰাৰ বাবে আপোনালোকে তেওঁলোকক ৰজা পাতিছে যেহেতু গণতন্ত্ৰত ৰাইজে ৰজা গতিকে আপোনালোকৰো হাতত সেই ক্ষমতা আছে যি দলে বা যিখন চৰকাৰ বা যিখন পৌৰ নিগমে কাম নকৰে সেই পৌৰ নিগমক উফৰাই পেলোৱাৰ যি অধিকাৰ সেয়া কিন্তু সাধাৰণ ৰাইজৰ হাততে আছে